ডিংগাৰ পৰা আমাৰ এজনী মানুহ আমাৰ ঘৰত গৈ পেলাই গুটিখিনি মানুহৰ পৰা 2000 কৰি আৰু 800 কৰি যাৰ যিমান পাৰিছে ইমানি তাপা লৈ পেলাই কৈ দিছে বুঢ়া পেঞ্চন বনাই দিব আৰু কৈ দিছে যে হেৰি কৃষকৰ নাম দিব আৰু চাউলৰ কাৰ্ড বনাই দিব চাপ চাবোন এইবিলাক দিব এইটো ৰাজাকৰ মাইকীজনী ক'লে হাসিনা খাতুন হাসিনা খাতুনে এইটোৱে কৈছে যে মই যদি ইয়াত থাকোঁ তোমাৰ ঘৰৰ ওচৰতে থাকোঁ একো সন্দেহ কৰিব নালাগে তুমি পইচাকেইটা দি দিয়ক মই এইবিলাক তোমাক পোৱাই দিম চাপ চুৱন পোৱাই দিম আৰু তোমাক হেৰি চাউল দাউল পোৱাই দিম চাউলৰ কাৰ্ড বনাই দিম আৰু কৈছে যেন অৰুণোদয় বনাই দিব আৰু কৈছে বুঢ়া পেঞ্চন পোৱাই দিব 2000 কৰি টকা উঠাই ঘৰ পৰা আনিছে আমাৰ ডিংগাঁও আৰু জেচমিনা খাতুনক কৈছে জেচমিনা খাতুনে কৈছে চাপ চুবুন দিব চাপ দিব চাউলৰ কাৰ্ড বনাই দিব ৰেচন কাৰ্ড বনাই দিব দুজন মহিলা আৰু দুজন মতা মানুহ নাম এজনীৰ নাম হ'ল তোমাৰ ৰেজাকালী আৰু কৈছে নজৰুলা কৈছে মানে চাউলৰ কাৰ্ড বনাই দিব বুলি কৈছে আৰু কৈছে কৃষকৰ নাম বনাই দিব বুঢ়া পেঞ্চন পোৱাই দিব বুঢ়া পেঞ্চনৰ নাম বনাই দিব আৰু চাফ চুবুন দি দিব তারা 4জন মানুহ যাই পেলাই গুটিখিনি মানুহৰ ঘৰৰ পৰা 2000 কৰি 800 কৰি যাক যিমান পাৰিছে তিমানি দিছে আনিছে এতিয়া মই দগা থানাত আহিছোঁ এজাৰ কৰিছোঁ মানে এজাৰ কৰিবলৈ আহিছোঁ আমি ইমান গৰীব মানুহ মোৰ ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীক স্কুল মাদ্ৰাছা পঢ়াব লাগে আমি ইমান গৰীব মানুহ তাক আমি পইচাখিনি দি দিছোঁ আজি 3 বছৰ হৈ গ'ল আমাক পইচাকেইটা নিদিয়ে আজি ঘৰৰ পৰা গৈছিলোঁ গুটিখিনি মানুহ গৈছিলে সি কৈছে ইয়াত কি কৰিবলৈ আহিছ আমাৰ মতা মানুহ লগত থাকিবলৈ আহিছ তহঁতৰ কিমান খাৰাপ মানুহ এইবিলাক কৈছে হাসিনাক কৈ দিছে সিহঁতৰ মতা মানুহ বোলে গুটিখিনি মানুহ লৈ পেলাই বোলে আমি বোলে থাকিবলৈ গৈছোঁ আমাক খাৰাপ গালি দিছে বেয়া গালি দি দিছে আৰু লাঠি জাঠি লৈ ওলাইছে ৰাজাকৰ ল'ৰা এটা আছে যেন মোবাৰকৰ লাঠি লৈ ওলাইছে তহঁতক কৃষকৰ নাপাবি বুঢ়া পেঞ্চনো নাপাবি পইচাও ঘূৰাই নিদিওঁ আমি কৈছোঁ তহঁতক যদি ঘূৰাই নিদিওঁ মই আইন আদালতত যাম কয় আইন আদালতৰ মানুহে আমাক কি কৰিব একো কৰিব নোৱাৰিব যা তই আইন আদালতত যা আদালত সি কৈছে আদালত যাই কি কৰিবি আমাক একো কৰিব নোৱাৰিবি এইবিলাক সি কৈ দিছে আমাক এইটো ডিংগাঁও আমাৰ ঘৰৰ ওচৰতে আছে মই কৈছোঁ আমাৰ ঘৰৰ ডিংগাঁও মই কৈছোঁ যে তুমি যে ইমান পইচা কৰি নি আছ কিবা এটা ডকুমেণ্টছ কাট মাত এতিয়া নিদিওঁ নেকি সি কৈছে দিম 10 দিনমান পিছত দিম কাৰ্ডটো হৈ লওক মই এটা চাপোৰ্ট দিম তোমাক চাপোৰ্ট দি পেলাই তোমাৰ এইটো কাম মই কৰি দিম 10 দিন কৰি আজি 3টা বছৰ হৈ গ'ল আমাক দিয়া নাই মানুহ কিজানি তোমাৰ 40-50 জন হৈ যাব গুটিখিনি বস্তিৰ পৰা এনেকুৱা টকা লৈছে আমাৰ ইয়াত 10 জন আহিছোঁ বাকীখিনি ঘৰত আছে ল'ৰা ছোৱালী পৰীক্ষা আছে স্কুল মাদ্ৰাছাত যাব লাগে ভাত বনাব লাগে গুটিখিনি অহা নাই ঘৰত যালে হেৰি গুটিখিনি আহিব চাই কি দিব আইন আদালতৰ মানুহ আমি এটাই মানে আপোনাৰ কাছে অনুৰোধ জনাইছোঁ আমি এটা আপোনাৰ কাছে আইন আদালতত অনুৰোধ জনাইছোঁ আমি গৰীব মানুহ আমি এটা পইচা কেনেকৈ দিব উদ্ধাৰ কৰিব লাগে আপোনালোকক উদ্ধাৰ কৰি দিয়ক আমাক ল'ৰা ছোৱালী পঢ়াব লাগে মই চাউল বেছি মুৰ্গী বেছি গুটিখিনি পইচা সিহঁতক মই দিছোঁ আমাৰ গুটিখিনি উপকাৰটো আপোনাৰ আইন আদালত মানুহে কৰি দিয়ক আমার এতে 2000 টাকা নিচ্ছে 800 করে টাকা নিচ্ছে নেহাইরা তারা কইছে কৃষকের টাকা বানাই দিব 2000 করে টাকা দিব মাসের মাস ডকুমেন্ট নিচ্ছে সারাই আধার কার্ড নিচ্ছে ব্যাংক কার্ড নিচ্ছে বুড়ের আইডি হাসিনা খাতুন নিচ্ছে আজকে 800 টাকা নিচ্ছে লইছে আমার লইছে কৃষকের নাম দিচ্ছে কৃষকের আর জেসমিনা খাতুন নিচে চাইল দিব ডাল দিব চাইলে কার্ড বানাই দিব রেশন কার্ড করে দিব করে এটা লেগে নিচ্ছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।